এনেকৈ মোৰ নিচিনাকৈ নিমখ জলকীয়া সানি কেঁচা কঁঠাল খাই ভাল পোৱা কোন কোন আছে বাৰু? মই এনেকৈ নিমখ জলকীয়া লগাই কেঁচা কঁঠাল খাই ভাল পাওঁ। যিহেতু মই পকা কঁঠাল খাবলৈ বেয়া পাওঁ, সেইকাৰণে কেঁচা কঁঠাল পালে এনেকৈ নিমখ জলকীয়াৰ জুতি লৈ খাওঁ। এই গৰমৰ দিনত কঁঠালৰ উপকাৰিতা আমাৰ শৰীৰৰ কাৰণে কিমান বেছি সেয়া আপোনালোকক মই নক'লেও আপোনালোকে জানে। সেয়েহে আপোনালোকে যদি পকা কঁঠাল খাই বেয়া পায় তেন্তে কেঁচা কঁঠাল এনেকৈ জুতি লগাই খাই চাবচোন। এবাৰ এনেকৈ খাই চালে আকৌ খাবলৈ মন যাব। এনেকৈ যদি খোৱা নাই খাই চাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ বাই বাই। এনেকৈ মোৰ নিচিনাকৈ নিমখ জলকীয়া সানি কেঁচা কঁঠাল খাই ভাল পোৱা কোন কোন আছে বাৰু? মই এনেকৈ নিমখ জলকীয়া লগাই কেঁচা কঁঠাল খাই ভাল পাওঁ। যিহেতু মই পকা কঁঠাল খাবলৈ বেয়া পাওঁ, সেইকাৰণে কেঁচা কঁঠাল পালে এনেকৈ নিমখ জলকীয়াৰ জুতি লৈ খাওঁ। এই গৰমৰ দিনত কঁঠালৰ উপকাৰিতা আমাৰ শৰীৰৰ কাৰণে কিমান বেছি সেয়া আপোনালোকক মই নক'লেও আপোনালোকে জানে। সেয়েহে আপোনালোকে যদি পকা কঁঠাল খাই বেয়া পায় তেন্তে কেঁচা কঁঠাল এনেকৈ জুতি লগাই খাই চাবচোন। এবাৰ এনেকৈ খাই চালে আকৌ খাবলৈ মন যাব। এনেকৈ যদি খোৱা নাই খাই চাব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ বাই বাই।